সকলোকে সুপ্ৰভাত জনাইছো আৰু যেহেতু বহুত দিন ভিডিঅ' দিয়া হোৱা নাই কাৰণ কি হৈছে আমাৰ টিউটৰ ছাৰসকলৰ কাৰণে নতুন খবৰ দিম বুলি ভাবি থকা হয় বা খবৰ খাতি কৰি থকা হয় কিন্তু যেহেতু আগতে এবাৰ আমি বিভিন্ন খবৰৰ ভিত্তিত কৈছিলো যে অক্টোবৰ মাহতে টিউটৰসকলৰ যিসকল কোৱালিফাইড টিউটৰ আছে তেওঁলোকৰ ভাল খবৰখিনি অহাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু কথামতে কামখিনি নহল ভবামতে কাম হোৱা নাই কথা এটা আছে ভবা কথা নহয় বিধিখিন্তি বাটত আছে কণাবিধি গতিকে আমাক কণাবিধিয়ে লেট কৰি গৈ আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ হয়তো শুভ ভাবামূৰ্তি আমি দেখা পোৱা নাছিলো কিন্তু বৰ্তমান যেহেতু পঞ্চায়ত নিৰ্বাচন ডিক্লেয়াৰ হৈছে তে পঞ্চায়ত নিৰ্বাচন ডিক্লেয়াৰ হৈছে যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ আগতে আমাৰ কামখিনি হোৱাৰ কিছু সম্ভাৱনা দেখা দিছে গতিকে আমি হতাশ নহয় নতুন খবৰ আশা কৰিব পৰা হৈছো ইতিমধ্যে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন বিষয়ববীয়াসকলৰ লগত উচ্চ পৰ্যায়ৰ বিষয়ববীয়াৰ লগত আলোচনা কৰিছে খুব সোনকালে এটা ভাল খবৰ অহাৰ সম্ভাৱনা আছে বুলি মই ভাবিছো গতিকে আমাৰ ছাৰবিদেসকলক কথাটো জনালো আৰু লগতে আমাৰ টিউটৰ ছাৰবিদেসকলে যেহেতু হতাশাত ভুগি আছিলে গতিকে একগোট হৈ থকাটো অত্যন্ত প্ৰয়োজন আৰু প্ৰয়োজন সাপেক্ষে আমি হততে সকলোৰে ইজনৰ সিজনৰ লগত যোগাযোগ ৰাখিব লাগিব নেতৃত্বৰ ওপৰতো বিশ্বাস ৰাখিব লাগিব নেতৃত্বই হয়তো খবৰ খাতি কৰি আছে কিন্তু যেহেতু ৰিলায়েবল সোৰ্স পোৱা নাই বা বিভিন্ন সোৰ্সৰ পৰা খবৰৰ ভিত্তিত এটা নিশ্চিত খবৰ দিব পৰা হোৱা নাই কাৰণে চাগে আপডেটখিনি দিব পৰা নাই গতিকে মই সকলোৰে ভাল হওক তাকে কামনা কৰিছো ভগৱানে মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ অসম চৰকাৰক সুমতি দিয়ক এই টিউটৰ ছাৰবিদেসকলৰ এই 271 জন ছাৰবিদেৰ যাতে ভৱিষ্যত ভাল হওক তাৰে কামনা কৰিছো লগতে যিসকল টিউটৰ ইতিমধ্যে কোৱালিফাইড নহয় তেওঁলোকৰ হলেও তেওঁলোকৰো যি আপগ্ৰেডেশ্যন বা তেওঁলোকৰ যি দৰমহা বৃদ্ধিৰ 20-22 টকালৈ বৃদ্ধি কৰাৰ যি সিদ্ধান্ত আছিল সেই সিদ্ধান্ত কাৰ্যকৰী হওক তাকে কামনা কৰিছো সকলোৰে ভাল হওক সকলোৰে দিনটো শুভ হওক ধন্যবাদ